নমস্কাৰ, গুড মৰ্নিং। মই পলাশ। আপোনালোকে চাই আছে পলাশ আছাম এটা নতুন আপডেট, নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু এইকেইদিন অসম আৰক্ষীৰ লগত জড়িত, তেওঁলোকৰ কাৰণে কণ্টিনিউ আপডেট দিব চেষ্টা কৰি আছোঁ। আৰু বহুতে কমেণ্ট কৰি আছিলে যে দাদা ফাইনেল লিষ্টটো কিমান তাৰিখে দিব বা কাট অফ কিমান যাব, বিশেষকৈ কাট অফৰ এটা ভিডিঅ' বনাই দিয়ক। যিহেতু ভয় লাগি আছে, মাজত মাথো এই আগষ্ট আজি মানে আধা মাহ যাব হ'লেই, তাৰ পিছতে হয়তো লিষ্টটো অফিচিয়েলিভাৱে আপডেট আহিব, কিমান তাৰিখে প্ৰকাশ পাব ফাইনেল মেৰিট লিষ্ট। যিহেতু আমাৰ CM ছাৰে কৈছে 10 অক্টোবৰ সেই দিনটো অপেক্ষা। তো এতিয়া কাট অফ কিমান যাব তাৰ ওপৰতো আজি কিছুমান মন্তব্য জনাম মোৰ ফালৰ পৰা। তো লগতে আপডেটটো হৈছে অসম পুলিচৰ, যিহেতু আমাৰ অসম আৰক্ষীৰ দ্বাৰা প্ৰশিক্ষণ লৈ থকা গোৱা পুলিচ তেওঁলোকৰ POP শেষ, এতিয়া ট্ৰেইনিং চেণ্টাৰ খালী হৈছে। যোৱাকালি মই ভিডিঅ'টোৰ যোগেদি জনাইছোঁৱে। তো আজি আপডেটটো হৈছে তো ফাইনেল মেৰিটত যোৱাবাৰ কাট অফ কিমান গৈছিলে, এইবাৰ কাট অফ কিমান যাব পাৰে। যিহেতু মই আগতেও ভিডিঅ'বোৰ বনাইছিলোঁ অসম আৰক্ষীয়ে কাট অফ বা ফিজিকেলত ইমান পাইছিলে বা ইমান গৈছিলে যোৱাবাৰ, তো এইবাৰো ইমান যাব পাৰে। তো সেনেকৈ কাট অফটো গুচি গ'ল। তো ফাইনেল এতিয়া মেৰিট লিষ্ট ৱেইট কৰি আছে, কিন্তু আমাৰ সেই কাট অফটো কিমান যাব। তো প্ৰথমে মোৰ ফালৰ পৰা কওঁ কাট অফ কিমান যাব। যোৱাবাৰতকৈ এইবাৰ অকণমান কম কাট অফ যাব লাগে, কাৰণ যোৱাবাৰ ভেকেঞ্চিটো অকণমান কম আছিলে, এইবাৰ তাতকৈ দুগুণ ভেকেঞ্চি আছে। তো তাকে চাই আমাৰ জেনেৰেল কেণ্ডিডেটসকলৰ সেই 85 বা 86 এইবাৰ কাট অফ যাব পাৰে জেনেৰেল কেণ্ডিডেট। আৰু লগতে যোনসকলে নিজৰ কাষ্ট আছে OBC, MOBC বা ST হিলছ, SC কাষ্টৰ, তেওঁলোকৰ সেই 84 বা 82, 83 ভিতৰতে এনেকৈ কাট অফটো বনিব পাৰে লোৱেষ্ট কাট অফটো, আৰু হায়েষ্ট গ'লে 86 কাট অফ গুচি যাব পাৰে। তো এতিয়া মই এইটো মোৰ ফালৰ পৰা ক'লোঁ, কাৰণ যোৱাবাৰ সিমানেই কাট অফ গুচি গৈছিলে। আৰু যিহেতু এইটো অল অসম ভিত্তিত নহয়, মানে ডিষ্ট্ৰিক্ট ভেকেঞ্চি, যিহেতু ডিষ্ট্ৰিক্টত কোনকেইজন ল'ৰা ছোৱালীয়ে কিমান কষ্ট কৰি কিমান এটা ভাল মাৰ্ক পাই থৈছে, তাৰ ওপৰত ভিত্তি কৰিহে তেওঁলোকক সেই কাট অফটো বনিব। তো কিছুমান ডিষ্ট্ৰিক্টত কম যাব, কিছুমান ডিষ্ট্ৰিক্টত বেছি যাব কাট অফ। তো তেনেকুৱা ধৰণৰ কথা। আৰু ময়ো আপডেটবোৰ যিহেতু দি আছোঁ, আৰু এই কাট অফটো আশে পাশে হয়তো যাবগৈ। ইয়াতে যদি কিছুমানৰ নম্বৰ আছে, কিছুমানৰ হয়তো বেছি আছে। মই যিমানখিনি নম্বৰ কৈছোঁ, কিছুমানৰ মোতকৈ বেছি নম্বৰ আছে, সেইটো কথা গম পাইছোঁ। আৰু কিছুমানৰ হয়তো সিমান নম্বৰ নাই। তো এতিয়া সকলোৱে ভাবিছে চাগে, মনটো বেয়া কৰিব যে ইমান কাট অফ দিছে বা ইমান কম কাট অফ, ইমান বেছি কাট অফ, ইমানেই যাব। সকলোৱে গমেই পাইছে কাট অফ কিমান গুচি যাব। যোৱাবাৰতকৈ এইবাৰ অকণমান কম যাব। যোৱাবাৰ সেই 85 মানে কাট অফ গৈছিলে, বা যিটো আমাৰ লোৱেষ্ট কাট অফ, তো 85 লোৱেষ্ট কাট অফ এনেকৈ গৈছিলে। কিন্তু কিছুমান কাৰ্চত আছিলে, তো এক্সট্ৰা এইটো আমাৰ গাৰ্ডমেন বুলি কয়, NCC সকলৰ কাৰণে ভেকেঞ্চি আছিলে, বা স্পৰ্ট কোটা এনেকৈ আছিলে। তো কিছুমান কমকৈ গৈছিলে। তো যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি, তো ডিষ্ট্ৰিক্টত কিমানটা কেণ্ডিডেট এড কৰিব, কোনখন জিলাত কিমানটা পষ্ট দিব, তাৰ ওপৰত ভিত্তি কৰি কাট অফটো বনিব এইবাৰ। আৰু যিহেতু আগন্তক ABB কনষ্টেবল, ফৰেষ্টৰ বা বন বিভাগ বা আছাম কামাণ্ডো নিউ ভেকেঞ্চিৰ কাৰণে ৱেইট কৰি থকা সকলক কৈছোঁ, কাট অফটো সিমানেই এটা ভাল মাৰ্ক পাব হ'লে, মানে ভাল মাৰ্ক পায়, তো নিজৰ সেই কাট অফটো হাই কৰিব হ'লে এতিয়াবা কষ্ট কৰিব লাগিব। তো তেতিয়াহে যে মুখত আহে যে আমাৰ কি কাট অফ বেছি গ'ল, কাট অফ কিয় বেছি গ'ল, সেইটো কষ্ট কৰে কাৰণে, আন এজন কেণ্ডিডেট বা ল'ৰা ছোৱালীয়ে কষ্ট কৰে কাৰণে ভাল মাৰ্ক পায়, বেছি নম্বৰ পোৱাৰ কাৰণে কাট অফটো বেছি যায়গৈ। তো সেইটো কাৰণে এতিয়া আপোনালোকেও ফিল্ডত গৈ কষ্ট কৰিব লাগিব। আৰু ময়ো যিহেতু কণ্টিনিউ কৰি আছোঁ, লাহে লাহে দৌৰি হ'লেও মানে ফিল্ডত যাওঁ মাজে মাজে। তো এতিয়া কাট অফ কিমান যাব বুলি কৈ আছিলে, তো হায়েষ্ট 85 বা 86 এইবাৰ কাট অফ যাব। লোৱেষ্ট হ'লে 82 পৰা ষ্টাৰ্ট দিব, 82, 83, 84 এনেকুৱা ভিতৰতে কাট অফটো, মানে প্ৰায় কাট অফটো সিমানতে থাকিবগৈ, বেছি নাযায়। তো যদি সিমান নম্বৰ আছে, 100% চিলেকশ্যন হ'ল বুলি তোমালোকে ধৰি লোৱা। যদি ইয়াতকৈ কম যায় খুব ভাল হ'ব, কাৰণ সকলোৱে যাতে নাম আহক, যোনসকলে ইমান কষ্ট কৰি আছে, ময়ো লাগি আছোঁ। বা এতিয়া মোৰো নম্বৰ কমি আছে, মোৰো ভয় লাগি আছে সেই 9 অক্টোবৰ বা 10 অক্টোবৰ তাৰিখে কি হ'ব। তো 9 অক্টোবৰ তাৰিখলৈ হয়তো নাথাকিব, 15 আগষ্ট যিহেতু অহা কাইলৈ, সেই 15 আগষ্টৰ পিছতে অসম আৰক্ষী যিবিলাক দিবলগীয়া বিজ্ঞাপন, সেইবিলাক সমাপ্ত হয়তো কৰিব, বা ছেপ্টেম্বৰ মাহলৈ শেষ কৰিব। তো লাহে ধীৰে এপইণ্টমেণ্ট লেটাৰ গুৱাহাটী খানাপাৰাত দি থাকিব। আৰু আজি আপডেটটো আছিলে এইটোৱে, যিহেতু বহুতে কাট অফৰ কথা কৈ আছিলে। আৰু এতিয়া কাট অফটো মই যোনটো কাট অফ ক'লোঁ, সেইটো অফিচিয়েলি নহয়। যোৱাবাৰ যিটো আমি অফিচিয়েলি আপডেট আছিলে কাট অফ কিমান গৈছিলে, সেইটো চাই পেলাই মই এইটো কৈছোঁ। কিন্তু ইয়াতকৈ কমো যাব, বেছিকৈ যাব, মই কোৱাটো নহয়। আৰু যিহেতু কাট অফৰ কথা বহুতে গমেই পায়, কিমান কাট অফ ফিজিকেলৰ কাট অফ গুচি গ'ল। এক্সামত ধৰিলোঁ এজন ভাল ফিজিকেল ল'ৰাই 53 পালে,
মানে এইবাৰো সেই 52 বেছিকৈ পাইছে, 52 আৰু 53 বেছিকৈ পাইছে। তাৰে ভিতৰত 55, 56 বা 57 এনেকুৱা পোৱা আছে এজন দুজন, কিন্তু 52 কমন। এবাৰ 52 কমন। পৰীক্ষাটো সেই 29-30 ঘৰতে কমন হৈ আছে। 29-30কৈ হাইষ্ট মানে ভাল মাৰ্ক এটা পোৱাৰ ভিতৰত 29-30। তো এতিয়া ভাইভাত কিমান দিব, সেই 2-3-4 সিমানতে দিব বা 2-3-4। তো সেনেকৈ যোগ কৰি গ'লেও আমাৰ সেই 85, 86, 87 হৈ গৈ। তো সিমানেই ক'লোঁ। আৰু যোনসকলৰ APR আছে তেওঁলোকৰ সেই ষ্টেট কাট অফ গুচি যাব, বা ড্ৰাইভাৰ কনষ্টেবল ষ্টেট কাট অফ গুচি যাব। তেওঁলোকৰ ড্ৰাইভাৰ কাট অফো আগৰ ভিডিঅ' দিয়া আছে মোৰ, কিমান কাট অফ যাব পাৰে। তো সেইবিলাকো মই আপডেট দি থৈছোঁ মোৰ এই চেনেলৰ যোগেদি। মোৰ এটা ইনষ্টা ID আছে পলাশ হাছান, তাতো গৈ ফ'ল' কৰি ল'বা। আৰু এই ভিডিঅ'টো শেষলৈকে চোৱাকৈ সকলোকে ধন্যবাদ।